গাইস আজি বহুত দিন পিছত এটা ব্লগ বনাব ওলাইছো মোৰ এই চেনেলটো ব্লগ বনাব বহুত ট্ৰাই কৰো কিন্তু নহয় 1-2 মিনিট মান হয় তাৰ পিছত আৰু বনাই নাখায় তো এতিয়া আমি ধুনীয়াকে নলবাৰী আহিলো ঘৰত মানে মই বৰ খাই আহিছিলো ছাৰতক লগ কৰিব আহো তো মই আহি গলো তাতে পাঠশালাত গাড়ীখন থলো এতিয়া ক'ত যাই আছো ছাৰ আমি ফুটবাংলা আগতে এখন চিভিল হস্পিটেল আছিল এইখন এইটো বোলে ফুটবাংলা এটা মানুহজনো আছে না নাই এতিয়া বৰ্তমান একই জায়গাত আছে পিছফালে নাই পিছফালে মানে পুৰা ফুটবাংলা টাইপৰ হৈ আছে আৰু নতুন বিল্ডিং বাৰু আগতে তো পুৰণা বিল্ডিংটো আগতে আছিল যে অলপ ফুট ৰাতি অলপ চাওঁ এতিয়া পিছত 9টামান বাজিছে আৰু আছে ঢুকিলে সে পুৰণা বিল্ডিংটো আছিল এফালে ভাঙি দিছি নেকি এই মন্দিৰটোৰ কাষৰ পৰা পুৰা তোমাৰ বিল্ডিং ষ্টাৰ্ট আছিল এফালে এটা কি ফুটবাংলা নাই নেকি স্যার এটা বিল্ডিং নাই চিনে নাই তাতে যে বিল্ডিং আছে সব বলে সবাই সাহায্য এটা হচ্ছে নলবাৰী সিভিল হসপিটাল আছিল এটা নাই এটা কি চলি আছে কি আছে তেতিয়া তেতিয়ালে চিভিল হস্পিটেল মানে ভিতৰত দেখোন মানুহ জানো আছে এটা মানে এনে মানুহ কিবা কৰিব আহি থব পৰা নাই এটা নাই আজিকালি চিভিল হস্পিটেল এই চেক লৈ গৈছে কৰবা আহিছে নাকি আছে ঠাণ্ডা ঠাণ্ডা দোকান আছে চোন স্যার ভিতৰত কেণ্টিন এইটো এটা ক'ত যাই আছো আৰু খাই লৈ আহো তাৰপিছত বাকি আছে এটা খুব ব্লগটো আপনি ওপেনলি কে বানাবা লাগবা এই বিরিয়ানি দোকানত পারবা না পাৰিম স্যার মই বটল ব্লগাৰ আৰু ঠিক আছে আজি মানে 1 বছৰ মানৰ পিছত এইটো মানে ব্লগ বহুত ট্ৰাই কৰিলো মানে ব্লগ বনাবা সিহঁতে গম পায় কিন্তু নহয় ব্লগ বনোৱা নাখায় হয় বনোৱা খায় 2-3 মিনিট 2-3টা ক্লিপ লোৱা খায় তাৰ পিছত নাখায় আৰু পাহৰি যাব আপনি বুঝি বেশি না স্যার ব্লগ বানাতে কই না কথা এইটো হলে আপোনাক চেলুট স্যার যে ডেইলি ভিডিঅ' দিয়ে ই মানে ৰাতিপুৱাই চব এডিট চেডিট কৰে না মানুহে 8টা-10টা বজাত উঠে ই 8টা বজাত 6টা বজাত মানে ইয়াৰ চব কাম চাম শেষ পাই যায় ব্লগ বনাই ইমান ইজি কথা নহয় মানে এডুকেশ্যনেল টাইপৰ ভিডিঅ' বনাই ইজি স্যাৰ ব্লগ বনাটো বহুত কষ্ট কথা আমি বিৰিয়ানী চেৰি খাবলৈ লৈছোঁ এইফালে চাই কিনে কৰি আছোঁ বঢ়িয়াকৈ ছাৰে কৰি আছে নেকি আগতে ভাল বিৰিয়ানী নাছিল নতুনকৈ বিৰিয়ানী তাতে মানে আমি বিৰিয়ানী চেৰি খাই আহিলোঁ ভালকৈ তেনেকৈ ভিডিঅ' কৰা নাই বিৰিয়ানীটো ছাৰ কেনেকুৱা লাগিল আপোনাক খাই কেনে নৰ্মেল আৰু আমাৰ বঙাইগাঁৱত যোনখন আছে সেইখন বেষ্ট মানে মানে এনি টাইম খালে তাতে মই ইমান ঘূৰিলোঁ মানে তো তাৰ দৰে যোনটো টেষ্ট সেইটো পোৱা নাই ৰাডাৰ আছে কি কৰি আছে ৰাডাৰ মানে কি আছিল বঙাইগাঁৱত মহামায়া মহামায়াৰ বিৰিয়ানীৰ লগত নৰে কোনো আৱাজটো যে এনেকৈ হৈ আছে মানে এই বৰুৱা এটা লিফ্ট ললি ভাল আছিল পাৰে ইমান ডাঙৰ এটা ইউটিউবৰ লিফ্ট এটা লগাব নোৱাৰে না আপুনি মানে ওপৰত ধৰোঁতে বহুত কষ্ট হয় 3 নম্বৰ ফ্ল'ৰত না পাৰে ইচ্ছা কৰিলে হয় নাই কওকচোন কওক ছাৰ লিফট বনালে কমসে কম 20 লাখ টাকা খৰচ কি ডাঙৰ কথা আপোনাৰ ইনকামটো ৰিভিল কৰি দিওঁ নেকি বঢ়িয়াকৈ আমি কটৰিয়াতে বৈছোঁ আৰু কিবা কিবি কথা পাতোঁ কেদাৰনাথ যাওঁ নেকি ছাৰ কেদাৰনাথ যাব নেকি এটাটো যামেই যাব না আপুনি দাদা মই তাকেতো গুড মৰ্ণিং কালি মানে ব্লগটো সেই কণ্টিনিউ নহ'ল কণ্টিনিউ মানে মই কৈছিলোঁ 2 মিনিটমান ব্লগ 2টা শ্বটমান লৈ কিনে দাদা আৰু বনাব নোৱাৰোঁ আজি মানে হঠাৎকৈ মনত পৰিল তো ব্লগটো কণ্টিনিউ হ'ব এতিয়া আমি যাই আছোঁ মোৰ মানে বঙাইগাঁৱত এটা প্ৰগ্ৰাম আছে কালি ইয়াতে আছিলোঁ ছাৰৰ ঘৰত লাগিছে গাড়ীৰ চেল পাতি ঠিকেই আছে লাষ্ট মান্থটো অলপমান ডাউন আছিল বাৰু এইটো এইটো বেয়া লাগছে তো আপোনালোকক যদি ছেকেণ্ড হেণ্ড গাড়ী লাগে তো অটো গিয়াৰ আছে বেষ্ট ওৱান অফ দ্য বেষ্ট গাড়ীৰ হেৰি হয় কিনা বেচা চব হয় নাম্বাৰটো আছে তো কণ্টেক্ট কৰিব চবে যদি কাৰোবাক লাগে আৰু এতিয়া ফাৰ্ষ্ট যাম মই বৰুৱাৰ এটা মোবাইল ল'ব লগা আছে তো তাৰ পিছত যাম ডাইৰেক্ট বঙাইগাঁও মানে যে কিয়া শ্ব'ৰুমৰ অপেনিং তাতে মাতিছোঁ তাতে গৈ আছোঁ এতিয়া পালোঁ এই মোবাইলটো দিব আৰু এতিয়া কালি ব্লগটো মানে কণ্টিনিউ নহ'ল গম পাইছে না আজি সেই কৰি আছো এই ব্লগ বনাই আছো হা সেইটো আপলোড দি দিম ঠিক আছে দিয়ক থেংক ইউ আহি গ'লো ছাৰৰ ডিলাৰত ছাৰ আজি ডিলাৰ বন্ধ নেকি মানে চানডে বন্ধ থাকে ইফালে পাঠশালা এইটোত ইফালে গুৱাহাটী যায় তো এইখন অটো গেছ দেখাই পাব একদম নাম্বাৰটো আছে নে ইয়াতে নাম্বাৰটো ইয়াতে আছে এইটো কণ্টেক্ট নাম্বাৰ স্ক্ৰীনটো লিখি দিম বাৰু গাড়ী চব গাড়ী আছে না চব গাড়ী আছে চব গাড়ী তো আপোনালোকে লাগিলে কণ্টেক্ট কৰিব বঢ়িয়া ৰাস্তা এইটো শ্ৰীৰাম একাডেমি নপোৱাৰ আগতে এইটো চাইডত তো ইয়াৰ পৰা ওলালোঁ আমাৰ ছাৰৰ শ্ব'ৰুমৰ পৰা এতিয়া ছাৰে আগেদি মানে ইউ টাৰ্ণ আছে তো সি সিফালে ঘৰত যাব আৰু নলবাৰীত মই ইফালে যাম তাৰপিছত ইয়াৰ বিকাশ দাহঁতে আহি আছে মানে যে বঙাইগাঁৱত কিয়া শ্ব'ৰুমৰ অপেনিং আছেতো তো
তো তাতে আহি আছে আৰু ডিম্পু আহিলৈ কিন্তু তাৰ ঘৰত আজি মানে জুবিনৰ এটা অনুষ্ঠান আছে সেইকাৰণে সি আহিব নোৱাৰিলে মই ব্লগটো মানে 17 Pro দি শ্বুট কৰি আছোঁ কেনেকুৱা কোৱালিটি হৈছে জনাব তাৰপিছত আজি 5 তাৰিখ আজি আমাৰ এটা জাগাত যোৱা প্লেন আছিল কিন্তু নহ'ল আৰু কি কৰিব যাম অতি সোনকালে আপোনালোকক জনাম তো সি আৰু সিহঁতে যাব মই ইউটাৰ্ণ লৈ কেনে যাওঁ 1.5 ঘণ্টামানত পাই যাম 1.5 ঘণ্টামানত পাঠশালা এই বঙাইগাঁও পাই যাম চিগনেলৰ ওচৰত কিয়া শ্বৰুমটো খুলিছে মানে লোৱাৰ আছে মই গুৱাহাটীতে আছে চাগে আৰু নাই তেনেকৈ মই দেখা নাই মানে নাহিয়ে চাগে দেখাই নাই গ'লে তো কৰিয়ে থাকোঁ বঙাইগাঁৱত বহুত ডাঙৰ কালিও মোৰ ব্লগটো কণ্টিনিউ কৰা নহ'ল কাৰণ সেইদিনাখন কৈছোঁহে মই এটা ব্লগ বনাওঁতে মোৰ বহুত দিন লাগে লাষ্টত যায় কিন্তু ব্লগটো আপলোড দিয়া নহয় কিন্তু মই এই ব্লগটো যেনেকৈ নহওক কিয় আপলোড কৰিম লাগিলে 1 মাহে নালাগক কিয় তো কালি মই ক'লোঁ কিয়া শ্বৰুমত আহি আছিলোঁ বঙাইগাঁৱত অপেনিং আছে কিন্তু যি বৰষুণ দিলে ৰাস্তাৰে পাটাচাৰকুচিৰ পৰা মানে বহুত বেছি বৰষুণ দেন তাৰপিছত ইমান ব্লগ বনোৱা নহ'ল আৰু ইয়াতে কাম আছিলে অলপমান কাম চামখিনি কৰিলোঁ বহুতকেইটা ইনফ্লুৱেঞ্চাৰ মাতিছিলোঁ তো তাহাঁতৰ লগত অলপ থাকিব লগা হ'ল তেনেকৈ তো এতিয়া মই আৰু আজি গৈ আছোঁ আজি নেক্সট ডে আজি গৈ আছোঁ বঙাইগাঁৱত তো এটা কাম আছে বাৰু তাৰপিছত মোৰ মানে ফেভৰেট ব্লগাৰ এই গোটেই ব্লগাৰ ইউটিউবাৰ কওক সবচে ফেভৰেট হৈছে মোৰ সৌৰভ যোশী তো সৌৰভ যোশীয়ে দিয়ে ডেইলি এটা মই তাক ফ'ল' কৰিব খোজোঁ কিন্তু মোৰ দ্বাৰা সেইটো নহ'ব চাগে আজি মই কণ্টিনিউ কৰিমেই আৰু ব্লগটো যেনেকৈ নহওক কিয় আজি 3 দিন কৰিলোঁ 3 দিনত চাগে 1 মিনিটকৈ 3 মিনিটমান হ'ল ব্লগটো 10 মিনিটমান কৰিলেতো 10 দিনমান টাইম লাগিব এতিয়া 10 দিন আগত মই আপলোড দিম মই আজি আপলোড দিম তো আহি পালোঁ বঙাইগাঁও মানে বহুত দিন পিছত মই ব্লগ বনাব আছে 1 বছৰমান পিছত মানে এই ব্লগটো 3 দিন হ'ল এতিয়ালৈকে 3 মিনিট হোৱা নাই আৰু আজি যেনেকৈ কমপ্লিট কৰিব লাগিব চবে জানে ইয়াতে মানে বঙাইগাঁৱত মানে মোবাইল এপে মেইন হয় না ছাৰ একদম তো মোবাইল লাগিলে ইয়াতে আহিব একদম ডিছকাউণ্টৰ লগতে গিফ্ট চিফ্ট পাই যাব নাম্বাৰ চাম্বাৰ দি দিম মোৰ যিমান মোবাইল আছে চব মোবাইল এপৰ পৰা মোৰ ডিম্পুৰ আমাৰ গুলজাৰ ছাৰৰ চবৰে দে MS মোবাইল হাব বেষ্ট দোকান ইয়াতে আমি সকলোৱে আহোঁ বিদ্যুৎ মই গুলজাৰ দা সাগৰ দা বোলে আমি তিনিজনে একদম মোবাইল লওঁ না চব ডিম্পু লৈ চবেই অঁ ডিম্পু ইভেন ডিম্পু দা বিকাশ দা আৰু কৈ আছোঁ জাহিদ ভাই ডাইৰেক্ট বনাইছোঁ ছাৰ ডাইৰেক্ট ভিডিঅ' আপোনাৰ দোকানৰ ওপৰতে এইটো ব্লগ এইটো ব্লগ ছাৰ বিদ্যা দিম এইটো মই দিমেই এনেকে নলবি উল্টা পুল্টা মই যি কৈ আছো তাকে লৈ আছো অঁ এইটোৱেতো ৰ ভিডিঅ' মানে কি বুলি কয় এইটো অটো ব্লগ মানে চব থাকিব আৰু লোকেশ্যনটো হৈছে ইফালে ইউনিভাৰ্চেল মল আছে ইফালে চাপাগুৰিত তো এইখনে দোকান মোবাইল দোকানটো দেখামেই কালি যদি বিদ্যুতৰ যদি ব্লগ আপলোড হয় হাত কাটি দিম কিমান টকা দিবি ক বাজি একদিন পাৰ্টি দিব লাগিব পুৰা তোমাক তো হলি মই নাযাওঁ বিদ্যুৎ মই নাযাওঁ কিন্তু হ'ব দে ভাই আৰু ইখন হৈছে মোবাইল এপ এইটো কি মোবাইল মানে মোবাইল এপ চব মোবাইল আছে আইফোন চাইফোন MS-ৰ ফুল ফৰ্ম কৈ দে MS-ৰ ফুল ফৰ্মটো কওকচোন MS-ৰ একো ফুল ফৰ্ম নাই এনে দিছে মই নেকি সাগৰ মই সাগৰ ইয়েছ মাই নেম ইজ সাগৰ MS-টা আহিলে তোমাৰ এতিয়া মানে দুপৰীয়া টাইম না চবে লাঞ্চ চাঞ্চ কৰিব গৈছে সেইকাৰণে মানুহ নাই এনে পুৰা ভিৰ থাকে অঁ ইয়াত মই আছোঁ চব জ্বলি আছে চব মোবাইল আছে মোবাইল দেখাই দিয়াচোন মেইন মানুহটো বহি আছে এতিয়া আমাৰ এই চাওক বিদ্যুৎ ইমান মালিক আৰু এনেকুৱা নহয় যে দোকান ইয়াৰ এনেকুৱা দোকান 10-20টা আছে বঙাইগাঁৱত আৰু গুৱাহাটীততো বহুত আছে দোকান ন ভাই ইয়াৰ আছে নাই এইটো হ'ল তাৰ ফাৰ্ষ্ট দোকান এইটো ব্ৰেণ্ড বি ফৰ বিদ্যুৎ বি ফৰ ব্ৰেণ্ড আৰু বি ফৰ এইটা